অতি দুখেৰে এখন ছবি দেখুৱাম আজি NKTV দৰ্শকক আৰু বিশেষকৈ এই ছবিখন দেখুৱাম অসমৰ বন মন্ত্ৰী শ্ৰদ্ধাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক। আমি আপোনাক পুনৰ দেখুৱাইছোঁ 100 বছৰ গৰকা জোনাইৰ তথা ধেমাজিৰ গৌৰৱ পবা বনাঞ্চল আৰু পবা বনাঞ্চলৰ বৰ্তমান বক্ষত আছোঁ, পবামুখত আছোঁ। যিটো মুহূৰ্তত প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত অমৃত বৃক্ষ আন্দোলন অন্যান্য ধৰণৰ গছপুলি ৰোৱাৰ আন্দোলন এফালৰ পৰা কৰাৰ মুহূৰ্তত কিন্তু তেনে মুহূৰ্তত পবাত এতিয়া বৰ্তমান এফালৰ পৰা যেন বন ধ্বংস চলিছে আৰু এয়া কাৰ ছত্ৰছায়াত সিও কিন্তু বৰ্তমান সন্দেহৰ আৱৰ্তত। এফালৰ পৰা চলিছে বন ধ্বংস, পবাৰ মূল্যৱান গছ কাটি তহিলং কৰিছে বনদস্যুৱে। এয়া জোনাই ধেমাজিৰ গৌৰৱ পবা বনা অঞ্চলৰ দুৰৱস্থা। বনদস্যুৱে নিঃশেষ কৰি গৈছে বনা অঞ্চলখন, কিন্তু দেখিও নেদেখাৰ ভাও ধৰিছে বিয়াগম বন বিভাগে। এই অভিযোগ সদৌ জোনাই মহকুমা ছাত্ৰ সন্থাৰ লগতে স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজৰ। আমি জোনাই মহকুমা ছাত্ৰ সন্থা আৰু সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা আৰু জোনাই আঞ্চলিক কমিটি আমি পবাখনক লৈ আমি দীৰ্ঘদিন আমি আন্দোলন কৰি আহিছোঁ। যিহেতু আমি পবাখনক আমি সুৰক্ষা দিব লাগিব, কিয়কি আমাৰ ধেমাজি জিলাত আমাৰ ৰিজাৰ্ভ বুলি ক'বলৈ এখনেই আছে আমাৰ ধেমাজি জিলাত। আৰু আমি বিষয়াসকলক আমি বন বিষয়াসকলক আমি জনাব বিচাৰিছোঁ, যিহেতু আপোনালোকে কি শুই আছে নেকি? আপোনালোকে ইয়াত যদি শুবলৈ আহিছে আপোনালোকে ইয়াত নথকাই ভাল। সদৌ জোনাই মহকুমা ছাত্ৰ সন্থাৰ লগতে স্থানীয় প্ৰকৃতিপ্ৰেমীয়ে এটা সাংবাদিকৰ দল লগত লৈ পবা বনা অঞ্চলৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। জোনাইৰ দল সংগঠন আৰু ৰাইজৰ অভিযোগ বন বিভাগৰ উদাসীনতাৰ বাবেই বুকু ফিন্দাই পবা বনা অঞ্চলত বনদস্যুৱে চলাইছে বন ধ্বংসযজ্ঞ। এজোপা দুজোপা নহয়, এফালৰ পৰা গছ কাটি তহিলং কৰিছে প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যৰ। নাই, আমিতো ইমান বছৰে আজিলৈকে কোনো বন ধ্বংস কৰা ব্যক্তিক আটক কৰা দেখি পোৱা নাই। আৰু যদিয়ে এনেকৈ দিনক দিনে গছ কাটি পবাকণ ধ্বংস কৰি দিয়ে, আমি অনাগত দিনত বন বিভাগৰ ওপৰত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। তেখেতসকলে এটা দুটা গছ কাটিছে বুলি কৈছে, আমি গোটেই অঞ্চলখন ঘূৰি চাইছোঁ, আজি গোটেই পবাকণ ঘূৰি চাইছোঁ, বিভিন্ন অঞ্চলত গছ কাটিছে। শতিকা গৰকা পবা বৰ্ষাৰণ্যই আজি কেৱল মাত্ৰ চিঞৰি চিঞৰি কান্দিছে। বনদস্যুৱে মুকলিকৈ পবাত প্ৰৱেশ কৰি এফালৰ পৰা কাটি তহিলং কৰাৰ পিছতো বন বিভাগে কিয় কোনো দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিব পৰা নাই, তাক লৈও ৰহস্যৰ সৃষ্টি হৈছে। কিন্তু বনকৰ্মীয়ে সুচাৰুৰূপে দায়িত্ব পালন কৰা বুলি দাবী কৰিছে। আমিতো যিমানখিনি পাৰিছোঁ আমি সেইখিনি চাইছোঁৱে, কিবা কৰিছোঁৱে সেইখিনি। আপোনালোকৰ এই গছ কটাৰ বিষয়টো আপোনালোকৰ মন্ত্ৰী বিভাগীয় মন্ত্ৰী ডাঙৰীয়া জ্ঞাত নে অজ্ঞাত? জ্ঞাত আমি জনোৱা হৈছে দিয়া হৈছে। এইদৰে ধ্বংসলীলা চলি থাকিলে পবাৰ অস্তিত্ব নাথাকিব বুলি সন্দেহ কৰিছে জোনাইবাসীয়ে। জোনাইৰ পৰা কেমেৰা পাৰ্চন লক্ষ্মী বৰ্মনৰ সহযোগত সত্য হাজৰিকাৰ ৰিপৰ্ট NKTV+।